নিৰ্বাচন আহিলে নিৰ্বাচনে মাইণ্ড গেমটো খেলি দিয়ে। মুখ্যমন্ত্ৰীয়ে মোক কিনা বেচা কৰিব নোৱাৰে। মই চাহ জনগোষ্ঠী আদিবাসী লোক হোৱা বাবে আণ্ডাৰ এষ্টিমেট কৰিছে নেকি মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰীক এইবাৰ প্ৰত্যুত্তৰ শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ। শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃহলৈ আহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কোৱা কথাৰ প্ৰত্যুত্তৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ। শোণিতপুৰ লোকসভা সমষ্টিৰ বিৰোধী দলৰ প্ৰাৰ্থীলৈ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে। মোৰ আদৰ্শ আছে, কংগ্ৰেছ দলৰ আদৰ্শলৈ নিষ্ঠাৰে মই কাম কৰিছো। মোক হিমন্ত বিশ্ব শৰ্মাই কিনা বেচা কৰিব পাৰিব নেকি বুলি প্ৰত্যাহ্বান কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ। অন্যহাতে মুখ্যমন্ত্ৰীক টুলুঙা মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ হুংকাৰ দিয়ে প্ৰাৰ্থীগৰাকীয়ে। মই চাহ জনগোষ্ঠী আদিবাসী লোক হোৱা বাবেই মোক আণ্ডাৰ এষ্টিমেট কৰিছে নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীক। সমান্তৰালকৈ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই কিছুদিন পূৰ্বে কোৱা ভূপেন বৰাই প্ৰেমলাল গঞ্জুক পলিটিকেল মাৰ্ডাৰ কৰিছে বুলি কোৱা প্ৰসংগত প্ৰেমলাল গঞ্জুৱে কয়, সাংসদ পল্লৱ লোচন দাস, বিজেপিৰ গোৰ্খা নেতা অশোক কুমাৰ ভট্টৰাই ঋতুবৰণ শৰ্মাক পলিটিকেল মাৰ্ডাৰ কৰিছে ৰঞ্জিত দত্তই। প্ৰথমতে নমস্কাৰ, সকলো সাংবাদিক বন্ধুসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গহপুৰত আহিছোঁ, প্ৰায় আৰু এখন আছে 5খন মিটিং হ'ব। নিজৰ কৰ্মীৰ মাজত কৰিছোঁ, নিজৰ মণ্ডল কংগ্ৰেছ, বুথ কংগ্ৰেছ মণ্ডলে গৈছোঁ, চিনাকি হৈছোঁ আৰু তেওঁলোকে দায়িত্ব দিছোঁ আৰু তেওঁলোকে কামখিনি আগবঢ়াই লৈ যাব আৰু দায়িত্ব দিয়া হৈছে তেওঁলোকেও আঁকোৱালি লৈছে আৰু ভৱিষ্যতে তেওঁলোকে আগবঢ়াই লৈ যাম বুলি কৈছে আৰু ভাল লাগিছে। ঘূৰিছোঁ, মানুহখিনি ৰাইজে মোক আঁকোৱালি লৈছে। ৰঞ্জিত দত্তৰ বাসগৃহত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ভাষ্য প্ৰদান কৰিছে আপোনাৰ সন্দৰ্ভত যে আপোনাৰ এটা ফোন কলত আপুনি কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিব বুলি এটা ফোন কলত মন্তব্য প্ৰকাশ কৰিছে। কথা হৈছে কি, অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ ওচৰত কোনদিনাখন মই তেওঁৰ ওচৰত গৈছোঁ, ফোন কৰিছোঁ, তেওঁ আজি বলিষ্ঠ মুখ্যমন্ত্ৰী বা কোনদিনা কিবা কামৰে কাৰণে হওক, কিবা ঠিকা বিচাৰি হওক, কিবা বিচাৰি কেতিয়াবা যোগাযোগ কৰিছোঁ নেকি? তেখেত জানে, তেখেতে মোক ভালকৈ জানে। এটা সময়ত আমি একা দলত আছিলোঁ, তেওঁলোকে মোৰ ওচৰৰ পৰা মোক পাইছে। কিন্তু মই 20 বছৰে মই কংগ্ৰেছৰ টিকেট বিচাৰিলোঁ, মই নাপালোঁ। তথাপিও মই কংগ্ৰেছৰ ঝাণ্ডা লৈ মই আজি মই আগবাঢ়ি আছোঁ আৰু কাম কৰি গৈ আছোঁ। এটা কথা ঠিক, কংগ্ৰেছ কৰিছোঁ, কংগ্ৰেছৰ দল কৰিছোঁ, আদৰ্শ লক্ষ্য আদৰ্শক নিষ্ঠা সততাক লৈ মই কংগ্ৰেছ কৰিছোঁ। মই কি পাইছোঁ কি নাপায় কোনোদিন কিন্তু মই বিচলিত হোৱা নাই, কোনোদিন মই যোৱাও নাই। আৰু 4 বছৰ 4বাৰকৈ মই যে নাপালোঁ, 20 বছৰ যে নাপালোঁ, তথাপি কংগ্ৰেছ কৰি আছিলোঁ। আৰু এইবাৰ কংগ্ৰেছৰ ইণ্ডিয়া এলায়েন্সে 11 নং শোণিতপুৰ লোকসভা সমষ্টিত মোক টিকেট প্ৰদান কৰিছে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান তুলনামূলক মন্তব্য কিয় কৰিবলগীয়া হৈছে? কিয় ভয় খাইছে? মই এজন সাধাৰণ ব্যক্তিয়ে কিয় ভয় খাইছে? নাপায় নহয় তেওঁ তুলনামূলক মন্তব্য কৰিবৰ কাৰণে। কি কথা ক'ব বিচাৰে তেখেতে মোক কিনা বেচি কৰিব পাৰিব নেকি? সেই ভিতৰত মই প্ৰেমলাল গঞ্জু নহয়, মোৰ সততা আছে, মোৰ এখন মন আছে ৰাইজৰ কাম কৰিব পৰা, গতিকে মই বিক্ৰী কেতিয়াও নহয়। এই কথা তেওঁ মনৰ পৰা ওলাই দিয়ে আৰু তেখেতক আজি আপোনাৰ যোগেদি ক'ব বিচাৰিছোঁ, এই তুলনা মতে মোক নকৰিব, এই বন্ধ কৰক। সদায় তেখেতে নিৰ্বাচন আহিলে নিৰ্বাচনে মাইণ্ড গেমটো খেলি দিয়ে, মানুহ ফটকেইটো কৈ দিয়ে, সেইটো কৈ দিয়ে, নাপাৰিলে কথা ক'ব। কি আজি মই চাহ জনগোষ্ঠী আদিবাসী পৰা আহিছোঁ কাৰণে আজি কি মোক আণ্ডাৰষ্টেণ্ডিং কৰিছোঁ বিচাৰি নাই? তেখেতে আণ্ডাৰষ্টেণ্ডিং কৰিছে নেকি মোক? কি মই নিৰ্বাচন খেলিব নালাগে নেকি? কিয় ভয় খাইছে মোক? মই সাধাৰণ ল'ৰা, মই ৰাইজৰ মাজত সোমাইছোঁ, ৰাইজে মোক আঁকোৱালি লৈছে, গতিকে এই আণ্ডাৰষ্টেণ্ডমেণ্টটো মোক কৰিব নালাগে মোক। গতিকে তেখেতক মই মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ, এই তুলনা মন্তব্য বন্ধ কৰক। আৰু কোনো দিনেই যিমানে ফোন নকৰক কিমানে কোনো দিন মই কংগ্ৰেছ দল মই ত্যাগ মই দিনাদিনকে মই জীয়াই থাকোঁ, কংগ্ৰেছৰ ঝাণ্ডা লৈ পেলাই মই জীয়াই থাকিম। মোৰ আদৰ্শ কৈছে, মোক কংগ্ৰেছে মোক স্বাধীনতা দিছে, মোক সংবিধান দিছে, সেই সংবিধান লৈ পেলাই মই জীয়াই আছোঁ। শুনক, মই ৰঞ্জিত দত্ত ডাঙৰীয়া মোৰ দাদা হয়, তেওঁক এটা কথা মই ক'ম আজি, তেওঁ দাদা হয়, তেওঁক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু এইটো পলিটিকেল মাটাৰ নহয়। ভূপেন বৰা ডাঙৰীয়াই অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই আৰু অসম প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়া, CLP আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ মানে যুৱ মানে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া মিলি মোক এবাৰ কংগ্ৰেছে মোক চেক্ৰিফাইচ দিছে, মোৰ কাম কৰা এটা মূল্য দিছে। এইটো মোক মানে তেওঁ কি কৈছে, এইটো কি কৈছিলে, মাৰ্ডাৰ কৰিছে। মই এটা কথা মই কওঁ, আজি পলিটিকেল মাৰ্ডাৰ কোন হ'ল? আজি অসমৰ এজন নেতা
অসমৰ চাহ জনগোষ্ঠীৰ নেতা আজি পল্লৱলোচন দাস ডাঙৰীয়া তেওঁ আজি নেতা হয় তেওঁ ৰানিং তেওঁ MP আছিলে তেওঁক আজি পলিটিকেল মাৰ্ডাৰ কৰা হৈছে আজি তেওঁ 26 লৈকে তেওঁ আজি MLA আছিলে আজি ৰঞ্জিত দত্ত দাদা 26 লৈকে তেওঁ MLA আছিলে আজি পলিটিকেল মাৰ্ডাৰ কাক কৰিছে আজি পল্লৱলোচন দাসক এই পলিটিকেল মাৰ্ডাৰ কৰা হৈছে আজি মোৰ বন্ধু আপোনালোকে জানে মোৰ বন্ধু অশোক ভট্টৰায় এখন মোৰ সতীৰ্থ আছিলে তেওঁ গোৰ্খালীৰ পৰা গৈছে অশোক ভট্টৰায় আজি টিকেট বিচাৰি আছিলে আজি টিকেট বিচাৰিছিলে ঋতুপৱন শৰ্মা ডাঙৰীয়া ইয়ং চাঙক কোনে আজি পলিটিকেল মাৰ্ডাৰ কৰিছে তেখেততো 26 লৈকে তেওঁ MLA আছিলে ইয়ং জেনেৰেশ্যন তেওঁ পলিটিকেল মাৰ্ডাৰ কৰা নাই এই কথাটো কিয় তেওঁ নকয় ডাঙৰীয়াই কৰিছে এইটো বস্তুটো মোকতো আজি তেওঁ কৈছে যে আজি মানে ভূপেন বৰাই মোক সন্মান দিছে ইমান বছৰ টিকেট বিচৰাৰ বিনিময়ত আজি মোক সাংসদৰ টিকেট প্ৰদান কৰিছে এইটো মোক সন্মান দিছে গতিকে পলিটিকেল মাৰ্ডাৰ কোন হ'ল আজি পল্লৱলোচন দাস নিচিনা আজি এটা অসমৰ এটা জনপ্ৰিয় চাহ জনগোষ্ঠীৰ নেতা তেওঁ ৰানিং তেওঁ MP থকা কাৰণে তেওঁ টিকেটটো কটা হ'ল গতিকে পলিটিকেল মাৰ্ডাৰ কোনে কৰিছে এই চাই ল'লে হ'ল আজি ৰঞ্জিত ডাঙৰীয়া আজিতো 26 লৈকে তেওঁ MLA আছিলেই তো তাত জলদৰ পটপকৈ ওলাই আছে নে কোনে কাক পলিটিকেল মাৰ্ডাৰ কৰিছে